এডিকশ্যনৰ কাৰণে এমেথিষ্ট ক্ৰিষ্টেল বহুত ভাল কাম কৰে, এমেথিষ্ট ব্ৰেচলেট হিচাপতো পিন্ধিব পাৰে, কিন্তু কোনোবাই যদি ছাপ'জ ড্ৰিংক কৰে তেওঁলোকৰ কাৰণে এটা ৰিচুৱেল ফ'ল' কৰিব পাৰে, বাট এইটো হয় যে তেওঁলোকে একচুৱেলি নিজে ড্ৰিংকছ এৰিব বিচাৰিব লাগিব, তেতিয়া বেছি ভালকৈ কাম কৰে। ছাপ'জ যদি তেওঁলোকে নিবিচাৰে তেতিয়া মনে মনে ৰিচুৱেলটো কৰি চাব পাৰে। তেওঁলোকক এমেথিষ্ট ক্ৰিষ্টেলৰ বাতি কিনিব পায় বা গ্লাছো কিনিব পায়, সেয়া আপোনালোকে কিনি আনি তাত পানী ৰাখি ছাপ'জ গোটেই ৰাতি পানী ৰাখিলে মৰ্ণিং সেইখিনি পানী খাব দিব পাৰে। অকণমান কষ্টলি হৈ পৰে, ছাপ'জ সিমান আপোনালোকে এফৰ্ড কৰিব পাৰে নাই, তেতিয়াহ'লে বটল কিনিব পায়, যিটো বটলৰ ভিতৰত এমেথিষ্টৰ ক্ৰিষ্টেল অলৰেডি আগৰ পৰাই থাকে, তাত পানী ভৰাই ৰাখিব পাৰে, সেইখিনিও পানী খাব দিব পাৰে। সেইটোও যদি এফৰ্ড কৰিব নোৱাৰে তেতিয়াহ'লে এমেথিষ্টৰ সৰু সৰু টাম্বলছ বা ষ্ট'নছ যিটো আমি কওঁ, তেনেকুৱা টাম্বলছ আপোনালোকে কিনিব পাৰে। গ্লাছৰ ভিতৰত আপোনালোকে টাম্বলছ ৰাখিলে পানী দিলে আৰু গোটেই ৰাতি তেনেকৈ পানীখিনি ৰখাৰ পিছত তেওঁলোকক পানীখিনি খাব দিব পাৰে। চ' যাৰ এডিকশ্যন আছে তেওঁলোককো খুৱাব পাৰে, বা সৰু ল'ৰা ছোৱালীৰ যদি মোবাইল এডিকশ্যনো আছে তেওঁলোককো খুৱাব পাৰে, আৰু লাহে ধীৰে আপোনালোকে দেখিব মোবাইল এডিকশ্যনছবোৰ আঁতৰি যাব। এনেকুৱা আৰু টিপছ পাবৰ কাৰণে ফ'ল' কৰি ল'ব, আৰু যাৰ এনেকুৱা এডিকশ্যনছ আছে তেওঁলোকৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। থেংক ইউ।